দাড়ি টুপি থকা মানুহক আমাৰ অসমৰ মহিলাই কিয় ভৰিত ধৰিছে? দাড়ি টুপি থকা মানুহটো চব বাংলাদেশী মানুহ হয়। গতিকে মুখত যাৰ দাড়ি আছে, মূৰত টুপি আছে, সেই মানুহক সন্মান কৰাটো কিবা প্ৰয়োজন আছে? প্ৰয়োজন নাই। এতিয়া যিজন মানুহে কথাটো কৈছে যে দাড়ি টুপি থকা মানুহক আচলতে আমাৰ অসমীয়া মহিলাই ভৰিত ধৰাটো এইটো কেতিয়াও অসমীয়া হিচাপে আমি সহ্য কৰিব নোৱাৰো। এতিয়াও যদি অসমীয়া মানুহৰ তেজ গৰম নহয় তেতিয়াহ'লে কেতিয়া হ'ব? ঠিকেইতো, এই দাড়ি থকা মানুহক ভৰিত ধৰাৰ কোনো প্ৰয়োজন নাই। গতিকে যিসকল এই নেতা যিসকলে কৈ আছে যে দাড়ি টুপি থকা মানুহ সকলো বাংলাদেশী হয়, কাৰণ ভাৰতীয় মানুহৰ দাড়ি নাই। যিমান আপুনি দাড়ি থকা মানুহ দেখিব এইবোৰ সকলো বাংলাদেশী, মানে ময়ো বাংলাদেশী। গতিকে তেওঁলোকৰ দাড়ি চাই পেলাই আপোনালোকে ভৰিত ধৰিবলৈ যাওক। তেওঁলোক এতিয়া গৰমৰ দিন যাব, লুঙি নহ'লেও গামোচা পিন্ধি যাব, চাব গামোচাখন দাঙি দাড়ি ভৰ্তি এহাত হৈ আছে চাগে। গতিকে সেই দাড়িটো চাই পেলাইহে আপোনালোকে সেৱা কৰিব লাগে, ভোট দিব লাগে। কেলে দেখা নাই বাবাসকল আহে যে উলংগ হৈ দাড়ি ওলমাই সেইটো দাড়ি চাই পেলাইহে আচলতে ভৰিত ধৰাটো যুক্তি। এই মুখৰ চুতৰিত দাড়ি থকাটো কিন্তু এইটো ভৰিত ধৰাটো যুক্তি নহয়। তেওঁ লাগে যিমানেই জ্যেষ্ঠ নহওক, কিয়নো দাড়ি আছে, বাংলাদেশী। কাৰণ দাড়ি মুছলমানেহে ৰাখে। মানে ইমান কম জ্ঞান লৈ তেওঁ হেনো বোলে মোৰ অসম দেশৰ মন্ত্ৰী হয়। আৰে বাজি যাব ক'ত কেনেকে কেতিয়া ঘণ্টি তাৰ হিচাপ নহ'ব। আৰু তই হলি মন্ত্ৰী, তোৰ সেই সিমানকণ জ্ঞান লৈ পেলাই তই দেশ চলাবি, উঠি অহা প্ৰজন্মক তই জ্ঞান দিবি। ফেচবুকখন খুলিলেই অন্য কথা বতৰা নাই, অকল হিন্দু মুছলমান। কোনোবাই কি কৰিছে, যোৱা পৰহি দিনাখন একাংশ মিয়াই কি কৰিছে, মোৰ ফটোখন দি নাৰায়ণ দাস বুলি পেলাই মোকেই অপৰাধী সজাইছে। মানে মুছলমান অপৰাধী নহয়, অপৰাধী তই। তাৰমানে অপৰাধীৰ ধৰ্ম বাস কৰিছে মিয়াইও এতিয়া অসমত। কাৰণ মোৰ ফটোত নাৰায়ণ দাস বুলি দি গোটেই ফেচবুকত পপুলাৰ ৱৰ্ল্ডত বিয়পি গৈছে। গতিকে এইবোৰ কোনে কৰি আছে? গোলামী অসমীয়াৰ মাজতে নাই, মিয়াৰ মাজতো আছে। কিন্তু সেইসকল মিয়াকো মই সকীয়াই দিছো। মই কাৰো স্বাৰ্থত কথা নকওঁ, কাকো মই আঘাত সানি কথা নকওঁ, যিটো যুক্তি সেইটোত কওঁ। যদি মিয়া দুখত পৰে মই মিয়াকো গালি পাৰিম, অসমীয়া দুখত পৰিলে অসমীয়াকো গালি পাৰিম। কাৰণ মিয়াও কোনো মোৰ বাপৰ পুত্ৰ নহয়, অসমীয়াও মোৰ কোনো বাপৰ পুত্ৰ নহয়। মোৰ বাপৰ পুতেক ময়ে হয়। কাৰণ খাবলৈ নাথাকিলে মোক কোনো অসমীয়া মিয়াই আহি ঘৰত নোখোৱায়। গতিকে কাৰো হয় মোৰ কথা কোৱাৰ ওকালতি কৰাৰ প্ৰয়োজন নাই। মই মোৰ দেশৰ জাতিৰ মাটিৰ কাৰণে মই সদায় মাত মাতো। যি মাটিত মই আছো, যি জাতিৰ ভাষা মই ব্যৱহাৰ কৰি আছো, আৰু য'ৰ পৰা মই খাই আছো। কিন্তু মই সেইদিনাখন নাৰায়ণ দাসৰ নামত এটা ভিডিঅ' বনাইছিলো, ৰবিউল আলীৰ নামত ফেক একাউণ্ট খুলি পেলাই তেওঁ কৰিছিলে, ভিডিঅ' বনাইছিলে বা কমেণ্ট কৰিছিলে, হিন্দুক গালি পাৰিছিলে। সেই কথাটোকে একাংশ মগজ নোহোৱা এই বংগমূলীয় হিন্দু মুছলমান কি নেজানো, যাৰ মগজ নাই, যি অসমীয়া বুজি নাপায়, সেইসকলে কি কৰিলে, মোকেই নাৰায়ণ দাস বুলি ফটো লগাই শ্বেয়াৰ কৰি দিলে। গতিকে এয়াহে, মোৰ যদি দেশৰ নেতা মন্ত্ৰীৰ জ্ঞান ইমান কণ হয়, বাকী সাধাৰণ জনতাৰ ক'ত জ্ঞানখন হ'ব? আৰু বাহিৰৰ পৰা অহা বাংলাদেশী মিয়াৰ জ্ঞান ক'ত হ'ব, যদি অসমীয়াৰে জ্ঞান নাই? দেশ চলাই থকা নেতা মন্ত্ৰীৰে যদি জ্ঞান নাই, দাড়ি টুপি থকা মানুহ বাংলাদেশী বুলি কৈ দিয়ে। আৰু এই মতা মানুহ বুলি ক'লে প্ৰত্যেকৰে থুতৰিত দাড়ি থাকিব লাগে। যাৰ দাড়ি গজা নাই তাক আমাৰ অসমীয়া, খাটি অসমীয়াত গাই মুৱা বুলি কয়। গাই মুৱা মানে মহিলা মুখীয়া। বুজি পালা কথাটো? মহিলা মুখীয়া। দেখিবলৈ ইমান ঘিণ লাগে সেইখন মুখ। যি মতা মানুহৰ মুখত দাড়ি নাথাকে, সেই মুখখন দেখিলে মোৰ ঘিণ লাগে। সঁচা কথা মই কৈ দিছো। কিন্তু মতা মানুহ হলে, মদকা বাচ্চা হলে দাড়ি থাকিবই লাগিব। মতা মানুহৰ দাড়ি থাকেই। পঞ্জাবীটো মুছলমান নহয়, মূৰৰ চুলিও বান্ধি থব লগা হয়। কিয়? মোৰ ধৰ্মত আকৌ, আমাৰ হিন্দু ধৰ্মটোত কি হয় জানে নাই? দাড়ি এটালো নাথাকে, একদম পলিচকৈ চুচি থব লাগে। কিন্তু কাষলতি তলৰ বাল মামৰে ধৰি যায়। তলৰ ফালে কাটিবলৈ কোনো সময়েই নাই, নাপায় হেনো। এইটোহে কাটি থাকিব পাৰে। মতা মানুহবিলাকে দাড়িবোৰ কাটিব পাৰে, কিন্তু এই বালটো কাটিব নাপায়, আৰু তলৰবোৰ কাটিব নাপায়। লাগে গোন্ধাই গেলি যাওক, সেইবোৰ দাড়িহে ৰাখিব লাগে। মুখত দাড়ি ৰাখে নেকি? মুখত দাড়ি বাংলাদেশীয়ে ৰাখে, মুছলমানে। চাল্লা, বহুত বেয়া বেয়া গালি পাৰিবলৈ মন যায় এনেকুৱা নেতা মন্ত্ৰীক, কিন্তু নেপাৰো, উপায় নাই। কাৰণ এই সকিয়নি কথা কওঁতে গৈ ভাবুকি দিয়া কমেণ্ট মৰা মানুহটো ময়ে হৈ পৰিছো শেষত। গতিকে সেইকাৰণে এইবিলাক বহুত বেয়াকৈ নাই কোৱা, কিন্তু ক'বলৈ মন যায় আপোনালোকৰ জ্ঞানৰ নমুনা দেখি। আপোনালোকৰ জ্ঞান দেখি উঠি অহা প্ৰজন্মই কি শিকিব? এই ছচিয়েল মিডিয়া খুলিলেই হিন্দু মুছলমান, বদৰুদ্দিন আজমল, অসমীয়া মহিলা। উঠি অহা প্ৰজন্মই কি শিকিব? যে অসমীয়া আৰু এই মুছলমান মানে চব বেলেগ বেলেগ নেকি বস্তুটো?
কোনোবাই ক'লে নেকি যে হিন্দু মানে অসমীয়া? তেতিয়া গোটেই ভাৰতবৰ্ষত থকা হিন্দুখিনি অসমীয়া নেকি? এই মূৰ্খহঁত নেতাহঁত হিন্দু বুলি ক'লে অসমীয়া, মুছলমান বুলি ক'লে বাংলাদেশী। কুত্তাৰ বাচ্চাহঁতে দেশখন নিজেই কিনি থৈছ নেকি? নিজৰ টকা দি কিনি থৈছ নেকি? কেইদিনমানৰ কাৰণে ৰাজপাত পাই পাগল হৈ গৈছে, মূৰত ধৰি গৈছে। নাপায়। মানুহ যিমান পৃথিৱীত যিমান নকৰক, যিমান নঘটক, যিমান যি নকৰক, কিন্তু সেই শেষৰ সময়ত যিকণ কাপোৰ পিন্ধি যাব লাগে, তাত পকেট নাই, তাত একো লৈ যাব নোৱাৰে। কাৰোবাক জ্বলাই দিব, কাৰোবাক পুতি দিব। জীৱনৰ অন্তিম সময় আৰু পৃথিৱীলৈ ঘূৰি আহিব নোৱাৰিব। যিমান ঘটিলি, যি কৰিলি, তোৰ বংশ পৰিয়াল, তোৰ নাতি পুতিকা, ল'ৰা ছোৱালীয়ে খালে কৰিলে, ক'ৰবাত বেইচামি কৰিলে, ক'ৰবাত ভাল কামত বেয়া কামত সকলোতে খৰচা কৰিলে। বেয়াত কৰিলে তই নৰকত পৰিলি, আৰু ভালত কৰিলে তই স্বৰ্গত গলি। তই জমা কৰি যোৱা টকা তোৰ পুতেৰৰ কাৰণে কেতিয়াবা তোৰ পুতেৰে নামঘৰ মন্দিৰত দিব বুলি ভাবিছ নেকি? কেতিয়াও নিদিয়ে। ক'ৰবাত গৈ বেইচাই লগত গৈ খৰচ কৰিব, হোটেল বাৰত গৈ সোমাই এনজয় কৰিব। কাৰ কাৰণে ঘটিছ? কাৰ কাৰণে ঘটিছ? যিমান ঘটিছ নিজৰ সন্তানলৈ জমা কৰাতকৈ বৰ্তমান সময়ত এমুঠি ভাতৰ কাৰণে হেঁপাহ কৰি থকা, এমুঠি ভাতৰ কাৰণে ভোকত কলমলাই থকা মানুহৰ মুখত যদি এগৰা ভাত দিব পাৰ, তেতিয়া তোৰ পুণ্য হ'ব। যদি তই নিজৰ সন্তানলৈ সাঁচি থৈ গৈছ, সেই টকা কিন্তু সন্তানে এদিন তোৰ পাপত পেলাই দিব। মই কৈ থলো, বহুত হেভি হেভি নেতা মন্ত্ৰী আছে মোৰ দেশত, বহুত পুঁজিপতি আছে, কিন্তু ভগৱানৰ নামত, দুখীয়া মানুহৰ নামত, অসহায়ৰ নামত 1 টকা খৰচ কৰিবৰ কাৰণে পোকৰ এনেকে টিপা মাৰি ধৰে। কিন্তু নিজৰ সন্তানৰ ক্ষেত্ৰত বহুত টকা খৰচ কৰি দিব পাৰে। কিন্তু মৃত্যুৰ পিছত সেই সন্তানে সেই বাপেকক বা সেই মাকৰ কাৰণে আশীৰ্বাদ বিচাৰি ঘূৰি নুফুৰে। নতুন এজনী লৈ মন মতলীয়া হৈ শহুৰ শাহুৰৰ লগত এখন বেলেগ সংসাৰ কৰি বেলেগ হৈ চলি থাকে। কি লাভ আছে নিজৰ সন্তানৰ কাৰণে টকা গোটাই? যদি আপুনি সন্তান জন্ম দিছে মানুহ হিচাপে, যদি মতা ল'ৰা জন্ম দিছে সি নিজেই কৰি খাব, যদি মাইকী ছোৱালী জন্ম দিছে তেওঁকো কোনোবাই আদৰি লৈ যাব। যদি আপুনি কাপুৰুষ জন্ম দিছে, তেতিয়াহে আপুনি সন্তানৰ কাৰণে টকা জমা কৰক। আপোনাৰ কাষৰ মানুহ খাবলৈ নাপাই মৰি গুচি গ'ল, আৰু আপুনি বেংকত গৈ সন্তানৰ কাৰণে ভৱিষ্যতৰ কাৰণে টকা জমা কৰি আছে। এইটো কিমান শুদ্ধ কথা? আপোনাৰ কাৰণে আপোনাৰ বাপেকে কিমান টকা জমা কৰি গ'ল? আপুনি বিকলাংগ আছিল নেকি? নাছিল, আপুনি কৰ্ম কৰি খালে। আপুনি ল'ৰাৰ কাৰণে কিয় জমা কৰিব? আপুনি কিয় দুখীয়া মানুহক 10 টকা দিবলৈ টান পায় আৰু বদৰুদ্দিন আজমলে দিয়াৰ কাৰণে দাড়ি টুপি বাংলাদেশী বুলি আপুনি গান গায়? হাগি পেলাইও চাগে ৰাতিপুৱা কেইবাৰ পিছলৈ ঘূৰি চাই হিচাপ নাই, গোৱাৰ গোন্ধ লওঁতে লওঁতে নাকৰ অৱস্থা নাই আপোনাৰ। দেখাতেই কয় নাকটো, যিহেতু ৰাতিপুৱা কেইবাবাৰো গোন্ধ লয়। যে টকা দি খালো, গুটোতো খাই পেলাব নোৱাৰো, গতিকে গোন্ধটোকে লৈ পেলাই অকণমান সান্তনা লওঁ, টকাখিনি নহ'লে এনেই যাব। গতিকে আপোনালোকৰ মন মগজু তেনেকুৱা। আপোনালোকে মানে কি বুলি ক'ম, কিমান যুগৰ টকা চাগে হিচাপ কৰি সোমাই থৈছে। সেইকাৰণে চৰকাৰখন সলনি হওঁতে আপোনালোকে ক'লা ধৰণৰ চিন্তা কৰিলে। মানে ক'লা মেইন মানুহ হ'ল আপোনালোক। ক'লা ধৰণৰ চিন্তা আপোনালোকে কৰা মানুহ। সেইকাৰণে চোৰে দেখে চোৰৰ ঠেং। সেইকাৰণে আপোনালোক ক'লা আছিল কাৰণে ক'লা ধন উলিয়াবলৈ নিজৰ আগতীয়াকৈ মালটো ছেফটি কৰি বাকী মানুহক ক'লা ধন আছে বুলি কৈ মূৰ্খ বনাই পইচা সলনি কৰি গোটেই কোটি কোটি হাজাৰ কোটি টকা জমা কৰি ল'লে। লৈ এতিয়া দুখীয়া মানুহ, নিজৰ দেশৰ বাই ভনী, নিজৰ দেশৰ ককাই ভাই, নিজৰ দেশৰ দদাই বত্ৰা পানীত উটি গুচি গৈছে। আপোনালোকে ৰং চাই বাবা লৈছে। তাত গৈ কোনোবাই সহায় কৰি যেতিয়া শেহতীয়াকৈ একেবাৰে সহায় মানে নিদিবলগীয়া সময় হৈ গ'ল, তেতিয়া গৈ আপোনালোক গৈ বাবা ল'বলৈ গৈছে আৰু বদৰুদ্দিন আজমলক বদনাম কৰে। বদৰুদ্দিন আজমলৰ ভৰিৰ বুঢ়া আঙুলিৰ, কেঁয়া আঙুলিৰ অকণমান ধূলিৰ যোগ্যতা নাই জয়ন্ত মোল্লা বৰুৱাই মন্ত্ৰীটোৰ। মোৰ ফালৰ পৰা মই কৈ আছো, এগৰাকী মহিলাই 10,000 টকা বিচাৰোতে 1 লাখ টকাৰ চেক দি পঠিয়ালে বদৰুদ্দিন আজমলে। তোৰ দম আছে? কাইলৈ পৰহিলৈ আঁচনিতহে তই দিবি, ডাইৰেক্ট কেছ দিবৰ পৰা তহঁতৰ অকাত নাই। গতিকে তহঁত তেনেকুৱাই হ'ল। গতিকে তহঁতৰ নিচিনা মানুহৰ কথা বতৰা শুনাতকে কি কৰা ভাল? 15-20টামান কুকুৰ একেলগে গঁৰালত ভৰাই সিহঁতৰ হুলস্থুল শুনি থকাই ভাল। কথাটো বুজি পালি? এনেকুৱা কথা বতৰা আৰু এনেকুৱা চেহেৰা, দাড়ি চাৰি সুৰাই পলিচ কৰি ৰখা, এইবোৰ ভাদমহীয়া কুকুৰৰ বাহিৰে বেলেগ বুলি মই নকওঁ। 100% জাষ্টিছ ফৰ জুবিন গাৰ্গ, জয় আই অসম। টকাৰ লোভ পলিব গ'লে যিবোৰ ঘৰ এতিয়া বান্ধি দি আছে, যিবোৰ মাটি তেওঁলোকক দি আছে, যিবোৰ টকা দি আছে, আঁচনি দি আছে, দালি দি আছে, অহাবাৰ সেইখিনি পাৱাটো দূৰৰে কথা, তেওঁলোকৰ নিজৰ আৰু ঘৰ বাৰী একোৱেই নাথাকিব। গতিকে এইখিনি কথা বাৰে বাৰে অসমবাসীয়ে বুজক। এইটো মই ৰিপিটেডলি এইকাৰণে কৈছোঁ, অসমে তেজৰ চকুলো কান্দি আছে, দুখিত এজ এ অসমীয়া।
আৰু লগতে আমি যিহেতু বিপ্লৱী মানুহ আৰু লগতে অসমক ভাল পোৱা মানুহ, অসমীয়া তেজ আছে পৃথিৱীৰ প্ৰতিটো জাগা, যেনেকৈ জুবিন গাৰ্গে মুম্বাই এৰি পেলাই অসমৰ কেৰিয়াৰ লৈ বিশ্ব ৰেকৰ্ড কৰি দিলে নিজকে। গতিকে অসমীয়াই সদায় শ্ৰেষ্ঠ। কোভিডৰ সময়ত সদায় বুজাই দিছিলে যে অসম সদায় শ্ৰেষ্ঠ, কাৰণ অসমত প্ৰতিজন মানুহ ঘূৰি আহিব লগা হৈছিলে, অসমৰ পৰা কোনো জেগাত যাব লগা হোৱা নাই। গতিকে এনে মাটিৰ অসম এখনক আমি যদি সোণৰ অসম কৰি ৰাখিব লাগে, মানে মাটিৰে গঢ়োৱা অসমক, তেতিয়াহ'লে গছ গছনি কটা বন্ধ কৰিব লাগিব। কাৰণ অসমত গছ ৰোপণ কৰিব নালাগে, অসমত একোৱে কৰিব নালাগে, আপুনি খালি গছ গছনি নাকাটিলে হ'ল, এই কয়লাবোৰ নাকাটিলে হ'ল। আৰু কয়লা কোন গভৰ্ণমেণ্টে কৰিছে, নাগালেণ্ডে কৰিছে আৰু কোনোবাই মেঘালয়ে কৰিছে, লুক আউট নহয়, কয়লাবোৰ যায় কোন পিন্ধি, অসমেদি। গতিকে এইবাৰ অসমবাসীয়ে যদি জাগৰণ নহয়, মই এইখিনি কথা কোৱাৰ অৰ্থ এটাই, ইয়াত কোনো গভৰ্ণমেণ্ট কি আহিব, গভৰ্ণমেণ্ট যাব, এইবোৰ লুক আউট নহয়, গভৰ্ণমেণ্ট আহিব যাব। কিন্তু যদি অসমখনক ৰক্ষা কৰিব লগা হয়, এইবোৰ বস্তু কয়লা খনন হওক, শিল খনন হওক আৰু লগতে বালি খনন হওক, সেইবোৰ বন্ধ কৰিব লাগিব। আৰু সেইটোৰ হ'ল দায়িত্ব আমাৰ সমাজৰ। সমাজে যদি দায়িত্ব ৰাখে তেতিয়া অসমখন থাকিব, নহ'লে অহাবাৰ ইয়াতকৈও বেছি প্ৰলয়ংকৰ অৱস্থা, ভয়াৱহ অৱস্থা, আমি বিভীষিকাৰ অৱস্থা ভুগিব লাগিব। এইখিনিয়ে মোৰ উদ্দেশ্য আছিল। গতিকে অসমবাসী জাগ্ৰত হওক, অসম ৰক্ষা কৰক, টকা পইচা ঘৰ বাৰীৰ লোভ নকৰি পেলাই প্ৰকৃতি প্ৰেমী হওক। প্ৰকৃতিক যদি ৰক্ষা কৰিব পাৰোঁ, প্ৰকৃতি আমাক ৰক্ষা কৰিব। কাৰণ প্ৰকৃতিৰ অবিহনে আমি থাকিব নোৱাৰিম, কিন্তু আমাৰ অবিহনে, মানৱ অবিহনে প্ৰকৃতি কিন্তু থাকি যাব। নমস্কাৰ, জয় আই অসম, জয় জুবিন। মানুহৰ তেজ খাই হেঁপাহ নপলোৱা এই অসমৰ মুৰব্বীজনক কৈছোঁ মই। মানুহৰ তেজ খাই হেঁপাহ নপলোৱা মুৰব্বীজনক। আৰু মানুহৰ জীৱনক লৈ আপুনি কিমান হেতালি খেলিব আৰু কিমান হেতালি খেলিব? খেলি থাকক আপুনি। খুব ভাল কাম কৰিছে। আপোনাক আমিহে এনেকৈ মুখেৰে কথা কৈ আপোনাক যি টি কৈ আছোঁ যে সেইটো নকৰিব, সেইটো কৰিলে এনেকুৱা হ'ব, এইটো কৰিলে এনেকুৱা হ'ব। কিন্তু আপোনাৰ ইচ্ছাকৃতভাৱে প্ৰতিটো কাম আপুনি নিজৰ মতেই আপুনি কৰি যাবলৈ বিচাৰে, নিজৰ মতেই আপুনি কৰিবলৈ বিচাৰে চব। বাৰু ঠিক আছে, আপুনি নিজৰ মতে কৰক, সদায় ভালটো চিন্তা কৰক। শিৱসাগৰখন তছ নছ কৰি দিলে, শিল কয়লা খানি খানি। তাত কত জীয়া সপোন তাত ধূলিচাত হৈ গ'লনে? আৰু 20 বছৰলৈকে সেইখিনি মানুহে উধাৰিবও নোৱাৰে। কত নিৰীহ মানুহ তাত পানীত ডুব গৈ কিমান কষ্ট, হাবু ডুবু খাই তেনেকেই মৃত্যু হ'ল। কোনোবা বোকাত সোমাই গ'ল কেনেকুৱাকৈ, কিমান কষ্টত সেইখিনি মানুহ হ'ল। এতিয়া কি কৰিলে, সেই দুখখিনি মাৰ নৌযাওঁতেই আকৌ কি কৰিলে, এইবাৰ জীৱ জন্তুৰ তেজ খাবলৈ আহিলে। এইবাৰ জীৱ জন্তুৰ তেজ খাব। মানুহৰ তেজ খাই হেঁপাহ নপলালে, পেট নভৰিলে, এইবাৰ জীৱ জন্তুৰ তেজ খাব লাগিব। গতিকেলৈ এই আমাৰ কাজিৰঙাখন ধ্বংস কৰিব লাগে। আৰু তেনেকুৱা আপুনি যদি ভাল কিবা এটা আনিছেই, কিবা এটা যদি আমাৰ অসমত যদি বহাবলৈ বিচাৰিছে, আৰু জেগা আছে নহয়। এই কাজিৰঙাখন বহু পুৰণিৰ এখন অভয়াৰণ্য। ইয়াত বহু দূৰ দূৰণিৰ পৰ্যটক আহি, কিন্তু আপোনাক সুধি পেলাই পৰ্যটক ইয়ালৈ এই কাজিৰঙাখন চাবলৈ নাই অহা। কিন্তু এই কাজিৰঙাখনৰ সুধি পেলাইহে আহিছে যে আমি ইয়াত সোমাব পাৰিমনে, ইয়াত আপোনাক চাব পাৰিমনে বুলি। আপোনাক সুধি পেলাই চাবলৈ অহা নাই, কাজিৰঙাখনক সুধিহে চাইছে তাত। গতিকেলৈ সেই কাজিৰঙাখনক কাজিৰঙা হৈ থাকিবলৈ দিয়ক। তাত এনেকুৱা সেই গছ, ইমান ধুনীয়া ধুনীয়া গছ গছনি, সেইবোৰ কাটি তহিলং নকৰিব আপুনি জুবিন দাই কৈ যোৱা কথাখিনি এটা কথাও আপুনি পালন নকৰে। আপুনি শত্ৰু হয়, জুবিন দাৰ শত্ৰু। এইবিলাকতে আপোনাক প্ৰমাণ পাইছোঁ যে আপুনি জুবিন দাৰ এজন ঘোৰ শত্ৰু হৈছিলে আপুনি। এতিয়া আপোনাৰ প্ৰতিটো খোজে পলে অনুপলে আপোনাক প্ৰমাণিত হৈছে, বা অসমৰ জনগণে আপোনাক চিনি পাইছে। জুবিন দাৰ কথা মতে আপুনি একোৱেই কৰা নাই, কৰিব নালাগে বাৰু, আপোনাৰ নিজৰ মতেই কৰক। কিন্তু জুবিন দাই কৈ যোৱা কথাখিনি এটা দুটা তিনিটা তেনেকুৱাকৈ আপুনি পালন কৰিব লাগিব, সমস্তখিনি নকৰিলেও। গম পায়নে? আজি কোনোবাই যদি বন্য হস্তি এটা কিবা এটা যদি আপোনাৰ কোনোবা এটা পশু পক্ষী এটা যদি কোনোবাই যদি বধ কৰে, তাক লগে লগে কোনোবাই যদি ফটোকপি কেনেবাকৈ পায়, আপুনি লগে লগে সেইজন মানুহক কৰায়ত্ব কৰি পেলাই জেলত ভৰায়।
আজি কোনোবাই ভাল গছ এজোপা কাটি পেলাই ক'ৰবাত বিকি পেলাই ঘৰ দুৱাৰ দৰ্জা খিৰিকী বনাবৰ কাৰণে গছ এজোপা কাটি যদি বিকে, সেইটো মানুহকো আপুনি জেলত ভৰোৱায়। তেনেহ'লে আপুনি যে এতিয়া যদি কাজিৰঙাখন কাটে আপুনি জেলত সোমাব নাই? কাজিৰঙাখন যদি চফা কৰে আপুনি জেলত সোমাবনে নাই? আপুনি জেলত সোমাব লাগিব, কাৰণ আপুনি প্ৰকৃতি ধ্বংস কৰিব নোৱাৰিব নহয়। প্ৰকৃতি ধ্বংস কৰোঁতে কৰোঁতে অসমখনতো এনেকুৱা হৈ গৈ আছে, চবৰে তেজ হুপি হুপি খাই আছে। আপুনি কাইলৈ টকা থকা মানুহ ইয়াত ক'ৰবাত গুচি যাবগৈ, পলাই যাব ইয়াৰ পৰা। ইয়াত যেতিয়া এনেকুৱা প্ৰকৃতিয়ে একদম তাণ্ডৱ চলাব, পলাই দিব আপোনালোকে তালৈ, ক'ব বাহিৰত গৈ পেলাই থাকিবগৈ। আমি ক'ত যাম? আমাৰ বাছৰ ভাড়াই নাই, বাছত উঠিবলৈ আমাৰ টকা নাই। আমি প্লেনত উঠাৰ যোগ্য হ'ম জানো? নহ'ম নহয়। গতিকেলৈ যি কাম কৰিবলৈ আছে সমাজৰ কাৰণে কাম কৰক, ভাল কাম কৰক, ভাল লাগিব। এইবিলাক কাম নকৰিব। এইবিলাক কাম কৰাটো আপোনাৰ গ্ৰহণযোগ্য নহয় বুলি ভাবোঁ। একদম বেয়া পাইছোঁ। সদায় আপুনি ভাল কাম কৰক, ভাল লাগিব। আপোনাক সদায় ভগৱান ঈশ্বৰৰ দৰে আপোনাক প্ৰাৰ্থনা কৰিম। আজি জুবিন দাক যেনেকৈ আমি প্ৰতিটো খোজে খোজে আমি কেতিয়াবা ক'ৰবালৈ ওলাই গ'লেও আমি জয় জুবিন দা বুলি কওঁ, গম পায়নে? তেতিয়া আপোনাৰ নামো আমি শংকৰ গুৰু, মাধৱ গুৰু, এই দুজন গুৰুক আমি চিনি পাওঁ। গতিকেলৈ আপোনাক মাধৱ গুৰু বুলি ভাবিম আৰু জুবিন দাক আমি শংকৰ গুৰু বুলি ভাবিম। গতিকেলৈ এইবিলাক কাম নকৰিব। আপোনাক মোৰ ফালৰ পৰা মই অনুৰোধ জনাইছোঁ যাতে এইটো কাম কেতিয়াও নহওক, সদায় ভাল হওক আৰু আমাৰ জনসাধাৰণৰ কাৰণে সদায় ভাল কাম কৰি যাওক। অসমৰ গাড়ীৰ ওপৰত মেঘালয়ত হোৱা আক্ৰমণ আৰু তাৰ পৰিপ্ৰেক্ষিতত সৃষ্টি হোৱা উত্তেজনাময় পৰিৱেশক লৈ সদৌ অসম ছাত্ৰ সন্থা উদ্বিগ্ন। মেঘালয়ত যি ধৰণেৰে অসমৰ পৰা যোৱা গাড়ী ভাঙি পেলোৱা হৈছে, যি ধৰণেৰে আক্ৰমণ চলোৱা হৈছে, গোটেই ঘটনাটো গৰিহণাযোগ্য আৰু তাত জড়িত থকা দোষীয়ে কঠোৰ শাস্তি পাব লাগিব। এই কথাত কোনো যদি কিন্তু পৰন্তু থাকিব নোৱাৰে। মেঘালয় চৰকাৰ, অসম চৰকাৰ এই ক্ষেত্ৰত উদ্যোগ ল'ব লাগে। সদৌ অসম ছাত্ৰ সন্থা টুৰিষ্ট ট্ৰেন্সপৰ্ট এছ'চিয়েশ্যনৰ সৈতে আমি যোগাযোগত আছো। তেওঁলোকেও আমাক অৱগত কৰিছে যে এই ধৰণৰ ঘটনাই কি ধৰণেৰে পৰ্যটন উদ্যোগটোৰ ব্যাপক ক্ষতি কৰে। আমি কিছুদিনৰ আগত অৰুণাচল প্ৰদেশত দেখিলো সীমা বিবাদক লৈ 11জনকৈ অসমীয়া মানুহক গুলীওৱা হৈছে। কালি মেঘালয়ত দেখিলো তেওঁলোকৰ কিবা নিজৰ আন্দোলন চলি আছে আৰু তাৰ পৰিণতিত অসমৰ পৰা যোৱা গাড়ী ভাঙি চুৰমাৰ কৰা হৈছে। চুবুৰীয়া ৰাজ্যসমূহৰ অসমৰ প্ৰতি, অসমৰ মানুহৰ প্ৰতি হঠাৎ বৃদ্ধি পোৱা এই আক্ৰোশক লৈ আমি ছাত্ৰ সন্থা উদ্বিগ্ন। অসম চৰকাৰে গোটেই বিষয়টো গুৰুত্ব সহকাৰে ল'ব লাগে। অসম চৰকাৰ, মেঘালয় চৰকাৰ, দুয়োখন চৰকাৰৰ মাজত আলোচনা হ'ব লাগে। দুয়োখন চৰকাৰে নেতৃত্ব গ্ৰহণ কৰিব লাগে যাতে শংকামুক্ত পৰিৱেশত পৰ্যটন উদ্যোগটো আগবাঢ়ি যায়, তাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। এনেকুৱা ঘটনা 2 বছৰমান আগতেও আমি দেখিছো, যেতিয়া অসমৰ পৰা যোৱা গাড়ীসমূহ ভাঙি পেলোৱা হয়। অসমৰ মানুহে আমি সংঘাত নিবিচাৰো, কিন্তু সকলো ক্ৰিয়াৰে এটা প্ৰতিক্ৰিয়া থাকিবই, সেইটো স্বাভাৱিক। আৰু এই ক্ষতিটো অসমৰ যিমান হয় তাতকৈ বেছি মেঘালয়ৰ হয়। কাৰণ পৰ্যটন উদ্যোগটোক কেন্দ্ৰ কৰি, বাহিৰৰ পৰা যোৱা পৰ্যটকসকলক কেন্দ্ৰ কৰিয়ে মেঘালয়ৰ অধিকাংশ লোকৰ জীৱন জীৱিকা চলি আছে। এনেকুৱা ঘটনা যেতিয়াই কোনোবা সংগঠনে তাত সংঘটিত কৰে, এনেকুৱা ঘটনা যেতিয়াই সংঘটিত হৈ তাত পৰ্যটকৰ আহযাহ বন্ধ হৈ যায়, তেওঁলোকৰ মেঘালয়ত, শ্বিলঙত চলি থকা হোটেল ৰেষ্টুৰেণ্টসমূহৰ মালিকে প্ৰথম প্ৰতিবাদ কৰিবলৈ আৰম্ভ কৰে। তেওঁলোকে প্ৰথম এই পৰিৱেশটো যাতে বিনষ্ট নহয় তাৰ কাৰণে কুচকাবাজ কৰিবলৈ আৰম্ভ কৰে, কাৰণ তেওঁলোক ক্ষতিগ্ৰস্ত হয়। কিন্তু অসমতো পৰ্যটন উদ্যোগটোক কেন্দ্ৰ কৰি যথেষ্ট সংখ্যক লোক চলি আছে, সেই কথাটো আমাক উপলব্ধি লাগিব। অসমৰ পৰা দৈনিক 5-6 হাজাৰ গাড়ী অতি কমেও মেঘালয়লৈ যায়। সেই গাড়ীসমূহৰ ড্ৰাইভাৰসকল, গাড়ী চোৱা চিতা কৰা মানুহ, গাড়ীৰ মালিক পক্ষকে ধৰি এটা বৃহৎ পৰিয়াল পৰ্যটন উদ্যোগটোৰ লগত জড়িত হৈ আছে। আৰু এই ধৰণেৰে অসম মেঘালয়ৰ মাজত সংঘাত হৈ আছে বুলি যদি বা বাতৰি প্ৰচাৰ হয়, তেতিয়া দেশ বিদেশৰ পৰাও পৰ্যটক উত্তৰ পূৰ্বাঞ্চললৈ আহিবলৈ, অসমলৈ বা মেঘালয়লৈ আহিবৰ কাৰণে শংকাবোধ কৰে। গতিকে এই পৰিৱেশটো শাম কটাৰ ক্ষেত্ৰত অসম চৰকাৰ আৰু মেঘালয় চৰকাৰে উদ্যোগ গ্ৰহণ কৰিব লাগে। দোষীক শাস্তি দি দৃষ্টান্ত স্থাপন কৰিব লাগে। এই ধৰণেৰে গাড়ী ভাঙি থাকিব, তাৰপিছত আলোচনা হ'ব, পৰিৱেশটো আকৌ কিছুদিনৰ কাৰণে চিজিল হ'ব, 2 বছৰমানৰ পিছত পুনৰ গাড়ী ভাঙিব। এই প্ৰক্ৰিয়াটোৱে চলি থাকিব নোৱাৰে। যিসকল এই গাড়ী ভঙা কাৰ্যৰ সৈতে জড়িত তেওঁলোকক দৃষ্টান্তমূলক শাস্তি দি মেঘালয় চৰকাৰে উদাহৰণ দাঙি ধৰিব লাগে। অসম চৰকাৰে তাৰ কাৰণে তেওঁলোকক সন্মান কৰিব লাগে। আৰু তাৰ পাছত আলোচনাৰ মাজেৰে দুইখন ৰাজ্যৰ মাজত যাতে পৰ্যটন উদ্যোগটো ভালদৰে চলি থাকে, দুইখন ৰাজ্যৰ মাজত যাতে ৰাইজৰ মাজত কোনো ধৰণৰ সংঘাতৰ সৃষ্টি নহয়, ৰাইজৰ মাজত বুজা পৰাৰ অভাৱ নহয়, তাৰ কাৰণে দুইখন চৰকাৰে উদ্যোগ গ্ৰহণ কৰিব লাগে। সদৌ অসম ছাত্ৰ সন্থাই উত্তৰ পূৰ্বাঞ্চল ছাত্ৰ সংগঠনৰ অংশ হিচাপে খাচী ছাত্ৰ সন্থাৰ সৈতেও আমি এই ক্ষেত্ৰত আলোচনা কৰিম। অসমৰ পৰা শংকামুক্ত পৰিৱেশত যাতে গাড়ী অহা যোৱা কৰিব পাৰে
সেই পৰিৱেশ ৰচনা কৰাৰ ক্ষেত্ৰত সদৌ অসম ছাত্ৰ সন্থাৰ কৰণীয়খিনি আমি নিশ্চিতভাৱে কৰিম। কিন্তু ইয়াত উদ্যোগ মূলতঃ গ্ৰহণ কৰিব লাগিব অসম চৰকাৰ, মেঘালয় চৰকাৰ। অসমৰ প্ৰতি মেঘালয়, অৰুণাচলকে ধৰি চুবুৰীয়া ৰাজ্যৰ এই ধৰণে আক্ৰোশ বৃদ্ধি পোৱাটো কোনো কাৰণত ইতিবাচক কথা হ'ব নোৱাৰে। অসম চৰকাৰে কথাটো গুৰুত্ব সহকাৰে লওক। শিৱসাগৰবাসী ৰাইজৰ মাজত আচলতে এনেকৈ আহি এটা খবৰ লোৱাটো আমাৰ কাৰণে কি ক'ম, মানে তেওঁলোকৰ চকুত যিটো দুখ দেখিছো, মুখত যদিও মোক চাই পেলাই এটা হাঁহি মাৰিছে, যিখিনি পৰিস্থিতি, যিখিনি পৰিৱেশ দেখিছো, সেয়া আচলতে শব্দৰে আমি ব্যাখ্যা কৰিব নোৱাৰো। আমাৰ এটা ক্ষুদ্ৰ প্ৰয়াস, মই মোৰ ছ'চাইটি সুৰ সংগমৰ পৰিয়াল আৰু লগতে ডনেট কাৰ্ড, এটা নেশ্যনেল NGO, তেওঁলোকে আমাৰ লগত একেলগে মিলি আমি কিছু সহায় কৰিবলৈ চেষ্টা কৰিছো। আজি অকণমান 100টা পৰিয়ালক আমি যি পাৰো মেট্ৰেছ, গাৰু, বেডশ্বীট, কুকাৰ অকণমান সহায় কৰিছো। আশা কৰোঁ যে এইখিনি সহায়ৰ পৰা তেওঁলোকৰ আচলতে একোৱে নহ'ব আৰু সকলো ওলাই আহিব লাগিব। শিল্পী ওলাই আহিছে, সকলো মানুহে সহায়ৰ হাত আগবঢ়াইছে আৰু তেওঁলোকৰ যাতে জীৱন পুনৰ সুন্দৰ জীৱন ঘূৰি আহক তাৰে কামনা কৰিছো, ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছো। আজমল চাহাব মোৰ কাৰণে হৈছে এজন ভগৱান তুল্য ব্যক্তি আৰু সেই ভগৱান তুল্য ব্যক্তিজন মই শুনি আছো যে 2 এদিনতে তেখেত নগাঁও আহিব আৰু মই তেখেতক লগ কৰিম, মই তেখেতক সেৱা কৰিম, এবাৰ নহয় মই 1000বাৰ সেৱা কৰিম। নমস্কাৰ, মই দীপিকা বৰুৱা। আজি এটা মই বিশেষ কাৰণত এই ভিডিঅ'টো বনাবলগীয়া হ'ল। আচলতে মই নবনোৱাকেই আছিলো বা নবনাম বুলি ভাবিছিলো, কিন্তু এতিয়া দেখিলো যে নবনালে নহ'ব। কাৰণ আজি বহুত দিনৰ পৰা আমি ফেচবুকটো খুলিবই নোৱাৰো। ফেচবুকত দেখি আছো উজনিলে আজমল চাহাব যোৱালে বিভিন্ন বিতৰ্ক হৈ আছে। কোনোবাই যদি কৈছে আজমল চাহাবক 24 ঘণ্টাৰ ভিতৰত উজনি ত্যাগ কৰিব লাগে, কোনোবাই কৈছে যে আজমল চাহাবে মানে ক্ষমা খুজিব লাগে, কোনোবাই কৈছে আজমল চাহাবে কি কৰিব লাগে, মানে আমি আজমল চাহাবৰ ঘৰ ঘেৰাও কৰিম। তেনেকে নানা বিভিন্ন বিতৰ্কৰ সৃষ্টি হৈছে। কিন্তু এটা কথা, যিখিনি সময়ত বানাকান্ত, আচলতে বিপদৰ বন্ধুহে প্ৰকৃত বন্ধু। যিখিনি সময়ত বানাকান্তসকলৰ কাষত কোনো এজন চৰকাৰী বিষয়ববীয়া বা কোনো এজন নেতা সংগঠন তাত গৈ পেলাই উপস্থিত নোহোৱা সময়তে আজমল চাহাবে গৈ পেলাই তাত উপস্থিত হৈছিল। আৰু আজমল চাহাবে সেইদিনা ভিডিঅ'টোত সকলোৱে স্পষ্টভাৱে দেখিছে যে 70 এজন ব্যক্তি তেখেতে চকীত বহিয়ে কথা ক'ব লাগিব। কাৰণ যিজন ব্যক্তিয়ে দিনত বানাকান্তসকলৰ ওচৰত থাকে আৰু ৰাতি তেখেতে গৈ পেলাই নাৰ্ছিং হোমত এডমিট হয়, সেইজন ব্যক্তি আকৌ পুনৰ বানাকান্তসকলৰ ওচৰলৈ আহে। তেখেতে ধনেৰে অকল ধনী নহয়, তেখেতে যে মনৰেও চহকী, সেই বস্তুটো আচলতে প্ৰমাণ কৰি দিছে। আৰু যিসকলে কৈ আছে তেখেতে ক্ষমা খুজিব লাগে, ক্ষমা খুজিব লাগে, মই তেখেতসকলক সুধিব বিচাৰিছো যে কিয় ক্ষমা খুজিব লাগে? কি ভুল কৰিলে যাৰ কাৰণে আজমল চাহাবে ক্ষমা খুজিব লাগে? আজমল চাহাবে কোনো হিন্দু মুছলিম বাছ বিচাৰ নকৰি পেলাই বানাকান্তৰ ৰাইজক এটা সহায় আগবঢ়ালে, আৰু সেই সহায় আগবঢ়োৱাৰ কাৰণে আজমল চাহাবৰ দুখ হ'ল নেকি? একো দুখ হোৱা নাই। কাৰণ কিয়, তাত আমাৰ চৰকাৰৰ কোনো এজন প্ৰতিনিধি তেতিয়ালৈকে তাত নগ'ল, তাত কোনো এজন প্ৰতিনিধি যোৱা নাই, কোনো এজন দল সংগঠন যোৱা নাই। অথচ আজমল চাহাবে গৈ পেলাই প্ৰথমতে ঘোষণা কৰিলে 1 কোটি দিম, তাৰপিছত ক'লে 2 কোটি দিম, তাৰপিছত ক'লে বাঁহ দিম, টিংপাত দিম, মই ঘৰ বনাই দিম, কিবা বহুতখিনি তেখেতে ক'লে। আৰু মহিলাসকলে, আপোনালোকে ভিডিঅ'টোত নিজেই দেখিছে যে মহিলাসকলক তেখেতে বাৰম্বাৰ কৈছে আপোনালোকে আমাক সেৱা কৰিব নালাগে, মই যিমানটো পাৰো আপোনালোকক সহায়হে কৰিছো। আৰু সেই মহিলাসকলে পিছদিনা বাইট দি কৈছে যে তেখেতে যদি আমাক 5 টকাও নিদিলেহেঁতেন বা তেখেতে যদি আমাক 1 টকাও নিদিলেহেঁতেন, তেতিয়াহ'লে আমিও তেখেতসকলক সেৱা কৰিলোহেঁতেন। আৰু আমাৰ হিন্দু ধৰ্মত এটা নিয়ম আছে যে আমি ডাঙৰক সেৱা কৰিব লাগে, কিন্তু হিন্দু ধৰ্মত এই বুলি লিখা হৈ থকা নাই যে তোমালোকে অকল হিন্দুকহে সেৱা কৰিব লাগিব, মুছলমানক নকৰিবা, খ্ৰীষ্টানক নকৰিবা, জৈনক নকৰিবা, এনেকৈ আমাৰ কোনো শাস্ত্ৰত লিখা নাই। গতিকে মহিলাসকলে, আমি এজন বয়োজ্যেষ্ঠ ব্যক্তিজনক সেৱা কৰিছে, তাত তেখেতৰ ভুলটো কি হ'ল? তাত তেখেতৰ একো ভুল হোৱা নাই। কাৰণ কিয়, তেখেতে আজি আজমল ছুপাৰ 40, মই কথা কওঁ, আজমল ছুপাৰ 40ত অকল কি মুছলমান ল'ৰা ছোৱালীয়ে পঢ়ি আছে নেকি? তাত হিন্দু ল'ৰা ছোৱালীও পঢ়ি আছে। আৰু প্ৰত্যেক বছৰে হিন্দু ল'ৰা ছোৱালী তাৰ পৰা ডক্টৰ ইঞ্জিনিয়াৰ হৈ ওলাই গৈছে। আৰু যিসকল নেতাই বৰকৈ চিঞৰি আছে আজমল চাহাবে উজনি ত্যাগ কৰিব লাগে, আজমল চাহাবে ইয়াত ৰাজনীতি কৰিবলৈ আহিছে, সেই নেতাসকলৰো কিন্তু পুত্ৰ জীয়াৰীয়ে সেই আজমল ছুপাৰ 40ত পঢ়ি আছে। আজমল চাহাবে কেতিয়াও আজমল চাহাবে কোৱা নাই যে মোৰ ইনষ্টিটিউটত অকল মুছলমান ল'ৰা ছোৱালীয়েহে পঢ়িব, তাত আমাৰ হিন্দু ল'ৰা ছোৱালীও বহুত পঢ়ি আছে। সেইটো কিয় তেওঁলোকৰ চকুত পৰা নাই? আজমল চাহাবক সেৱা কৰাটো চকুত পৰিছে। আজমল চাহাবক মই 100 বাৰ সেৱা কৰিম,
100 বাৰ মই সেৱা কৰিম, মোৰ পৰিয়ালে সেৱা কৰিব, মোৰ ল'ৰাই সেৱা কৰিব, কাৰণ আজমল চাহাব মোৰ কাৰণে ভগৱান স্বৰূপ। আজমল চাহাব মোৰ কাৰণে ভগৱান স্বৰূপ এই কাৰণেই কৈছো, অলপ দিনৰ আগতে প্ৰায় 6 মাহৰ আগতে মই জটিল ৰোগত আক্ৰান্ত হৈ মাত্ৰ কেইটামান টকাৰ কাৰণে মই হাহাকাৰ কৰিছিলো। তাৰপিছত মই আজমল ছাৰৰ ওচৰত গৈছিলো, যেতিয়া নগাঁৱত তেখেত আহিব বুলি মই শুনি মই তেখেতৰ ওচৰলৈ গৈছিলো। তেখেতক লগ পোৱাৰ পিছত তেখেতে মোক হিন্দু নে মুছলিম সোধা নাছিল, তেখেতে মোক কৈছিল বাইদেউ আপুনি বহক। মই তেখেতৰ ওচৰত বহোতে সুধিছিল বাইদেউ আপোনাৰ সমস্যাটো কি। মই মোৰ সমস্যাটো তেখেতক কৈছিলো যে এনেকৈ মোৰ অপাৰেশ্যন কৰিবলৈ দিছে, গতিকে মোক অলপ টকাৰ প্ৰয়োজন হৈছিল। আজমল চাহাবে একো এটা শব্দ নুশুনাকৈ মোক একোৱেই নুসুধিলে, আনকি মোৰ ডক্টৰৰ তাৰপৰা দিয়া মেডিকেলৰ কাগজ পাতিও নাচালে। তেখেতে মোক লগে লগে কৈছে হ'ব বাইদেউ আপুনি ঘৰত যাওক, আপোনাৰ ট্ৰিটমেণ্টৰ সম্পূৰ্ণ খৰচ মই দি দিম। দিব আজিৰ যুগত কোনোবা এজন মানুহে আছে? কিন্তু আজমল চাহাবে নকলে আপুনি চৰকাৰৰ ওচৰলৈ যাওক, আপুনি হিমন্ত বিশ্ব শৰ্মাৰ ওচৰলৈ যাওক, মুখ্যমন্ত্ৰী ফাণ্ডৰ পৰা আপুনি চিকিৎসাৰ টকা আনক। সেই প্ৰশ্ন কিন্তু আজমল চাহাবে মোক নকৰিলে। তেখেতে ডাইৰেক্ট মোক কলে হ'ব আপোনাক মই 2 এদিনৰ ভিতৰতে আপোনাৰ চিকিৎসাৰ টকাটো মই দি দিম। মই জানো আজি এই ভিডিঅ'টো যেতিয়া দেখিব, এই ভিডিঅ'টোৰ তলত বহুতে মোক কমেণ্ট দিবলৈ আহিব। কেনেকুৱা কমেণ্ট দিব? বহুতে কব তই মিয়ানি, তই গেদি, আৰু বহুত কমেণ্ট দিব। মই সেই সকলক কব বিচাৰিছো উল্টা পুল্টা কমেণ্ট আপোনালোকে নিদিব। এনে উল্টা পুল্টা কথা আপোনালোকে ফেচবুকত নবকিব, কাৰণ কিয় যদি আপোনালোকে বকে তেতিয়াহ'লে আপোনালোকে মোক আজমল ছাৰে যি ট্ৰিটমেণ্টৰ খৰচ দিছে আকৌ মই চেকআপত যাম, আপোনালোকে মোক সেই খৰচটো লৈ আহি পেলাই মোক কমেণ্ট দিবহি। এনেকুৱা উল্টা পুল্টা কথা নকব, কাৰণ কিয় আজমল ছাৰে একোৱে ভুল কৰা নাই, একোৱে ভুল কৰা নাই। তেখেতক সেৱা কৰিছে। এজন মানুহক সেৱা কৰাটো কি অপৰাধ নেকি? অপৰাধ হ'ব নোৱাৰে। সেইটো লৈ পেলাই ফেচবুকত ইমানেই বিতৰ্ক হৈ আছে, ইমানেই বিতৰ্ক হৈ আছে যেন তেখেতে খুব ডাঙৰ অপৰাধ কৰিলে। তেখেতেতো একো অপৰাধ কৰা নাই। কালি মই ফেচবুকত এটা তেখেতৰ বাইট পাইছিলো, পোষ্ট পাইছিলো, মই চাই দিছো পোষ্টটো। তেখেতে কালি লিখিছিলে যে মই উজনিত মই কোনো ৰাজনীতি কৰিবলৈ যোৱা নাই। উজনিত যদি মই ৰাজনীতি কৰিবলৈ যাম বুলি ভাবিছে, মোৰ এখন সাম্ৰাজ্য আছেই, গতিকে মই উজনিত ৰাজনীতি কৰিবলৈ যোৱা নাই। আৰু সেই মহান ব্যক্তিজনীয়ে কৈছিলে যে মই উজনিত ৰাজনীতি কৰিবলৈ অহা নাই, আৰু আপোনালোকে যদি বিশ্বাস নকৰে তেতিয়াহ'লে মই আপোনালোকক কোৰ্টত লিখি দিম। মোক ভয় খাব নালাগে, প্ৰয়োজন হলে উচ্চতম ন্যায়ালয়ৰ পৰা এফিডেভিট কৰি দিম। এইজন মহান ব্যক্তিয়ে তেনেকে কৈছিলে। এইটো চাওক, মই আপোনালোকক দেখাই দিছো। গতিকে সেই ব্যক্তিজন বহুতে কৈ আছে যে তেওঁলোকে এতিয়া অগৰু মানে ইয়াতে অগৰু ব্যৱসায় কৰিবৰ কাৰণে আনিছিল। সেইসকল ব্যক্তিক মই কব বিচাৰিছো যিসকলে কৈ আছে যে তাৰ পৰা অগৰু আনি অগৰু আগৰৰ ব্যৱসায় কৰিবৰ কাৰণেহে আজমল চাহাব উজনিত সোমাইছে। আজমল চাহাবে অকল উজনিৰ পৰা আগৰ আনিলে ব্যৱসায় কৰিলেহে হব নেকি? আজমল চাহাব এনেই কোটিপতি, তেখেতে মনেৰেও তেখেতে কোটিপতি আৰু ধনেৰেও কোটিপতি। গতিকে সেইসকল ব্যক্তিক মই পুনৰবাৰ কব বিচাৰিছো, যিসকলে কৈছে তেওঁলোক নগাঁৱলৈ আহক। মই নগাঁৱত থাকো, দীপিকা বৰুৱা শইকীয়া মোৰ নাম। আপোনালোকে আহক, মোৰ সন্মুখী হওক, মোক প্ৰশ্ন কৰক এই বিষয় লৈ, যি উত্তৰ দিবলগীয়া আছে আপোনালোকক মই সন্মুখীকেই দিম। আপোনালোকে যদি এনেকৈ ফেচবুকত উল্টা পুল্টা কথা কৈ সেই মহান ব্যক্তিজনৰ ভাৱমূৰ্তি নষ্ট কৰিবলৈ চেষ্টা নকৰিব, আপোনালোকে নোৱাৰেও কৰিব। আপোনালোকে যে বিচাৰি আছে, আপোনালোকে এইটো ৰাজনীতিলৈ নিব বিচাৰি আছে, কিন্তু ৰাজনীতি কৰি লাভ নাই। তেখেতে কোনো ৰাজনীতিৰ কাৰণে তালৈ যোৱা নাই। তেখেতক এই কাৰণে গৈছে যে তেখেত সদায় বিপদৰ বন্ধু আৰু দুখীয়াৰ বন্ধু। গতিকে সেই মানুহখিনি বানাকাণ্ড মানুহখিনি যেতিয়া ককবকাই আছিল এসাঁজ ভাতৰ কাৰণে, এখন কাপোৰৰ কাৰণে যেতিয়া ককবকাই আছিল, সেইখিনি সময়তে আজমল চাহাব গৈ পেলাই তেওঁলোকৰ ওচৰত উপস্থিত হৈছিল। আৰু যিকেইজন নেতা, পালি নেতাই ইমান চিঞৰ বাখৰ কৰি আছে, তেওঁলোকৰ অনুদান কি? তেওঁলোকৰ অনুদানটো চাওঁ, তেওঁলোকৰ অনুদানটো আপোনালোকে ৰাজহুৱা কৰক চাওঁ। মই পুনৰ কৈছো, আজমল ডাঙৰীয়া আপোনালোকৰ কাৰণে কি নাজানো, আজমল চাহাব মোৰ কাৰণে হৈছে এজন ভগৱান তুল্য ব্যক্তি। আৰু সেই ভগৱান তুল্য ব্যক্তিজন মই শুনি আছো যে 2 এদিনতে তেখেত নগাঁও আহিব, আৰু মই তেখেতক লগ কৰিম, মই তেখেতক সেৱা কৰিম। এবাৰ নহয়, মই 1000 বাৰ সেৱা কৰিম। এবাৰ নহয়, মই মোৰ পৰিয়াল লৈ যাম, মোৰ ল'ৰাক লৈ যাম, মোৰ মোৰ বান্ধৱীসকলে এতিয়া মোক কৈ আছে দীপিকা তোমাৰ লগত আজমল চাহাবৰ ওচৰত আমাক লৈ যাবা। মই তেখেতসকলক লৈ যাম, আৰু আমি সকলোৱে মিলি তেখেতক সহায় কৰিম। কাৰণ আমাৰ হিন্দু ধৰ্মতেই আছে যে আমি ডাঙৰক সেৱা কৰিব লাগে, কিন্তু ধৰ্মত আমাৰ এইটো নাই যে তোমালোকে অকল হিন্দুকেহে সেৱা কৰিবা, মুছলমানক সেৱা নকৰিবা, খ্ৰীষ্টানক সেৱা নকৰিবা, জৈনক সেৱা নকৰিবা। আমি মানৱ ধৰ্ম পালন কৰো। গতিকে আমি মানৱ ধৰ্ম পালন কৰি আমি যাম। আজমল চাহাব 2 এদিনতে নগাঁও আহিব, আৰু মইতো মোৰ ল'ৰাকো লৈ যাম, লৈ গৈ আমি সপৰিয়ালে আমি তেখেতক সেৱা কৰিমগৈ।
আজমল চাহাবৰ সাহায্য আৰু নাজিৰাত প্ৰথমে এটা কেলেংকাৰী হৈছিলে, আপোনালোকে গম নাপায়। তাৰ আগতে মই আপোনালোকক কৈ থওঁ, আজমল চাহাব এজন খুব ভাল মানুহ, বিশাল মনৰ অধিকাৰী। তেওঁ এইবোৰ একোৱে গম নাপায়। তেওঁ মানুহক সাহায্য দিবৰ বাবে আহিছিলে শিৱসাগৰ, নাজিৰা, চৰাইদেউ, যোৰহাটত। কিন্তু তাত কেলেংকাৰী হ'ল নাজিৰাত প্ৰথম দিনাখনে। আৰু মই এইটোও কওঁ আপোনালোকক, যোনে এইটো বিষয়ত একো নাজানে, বাহিৰা মানুহ, তেওঁলোকে যাতে কমেণ্ট নকৰে নজনাকে একো। এতিয়া কথাটো হ'ল, আজমল চাহাবৰ সাহায্য প্ৰথম নাজিৰালৈ যেতিয়া আহিছিলে, এক গাড়ী মাল, এক গাড়ী নে দুই গাড়ী মই বৰ ভালকে নাজানো, নাজিৰাৰ মানুহে ঘৰত থৈছিলে। তাত এটাই কেলেংকাৰী কৰিলে, সেই মালখিনি বদলাই তাত ডুপ্লিকেট মাল, মানে একেবাৰে সস্তীয়া মালটো ভৰাই দিলে। তাৰপিছত যেতিয়া নাজিৰাৰ ৰাইজে গম পালে, নাজিৰাৰ জামাতৰ মানুহখিনিয়ে গম পালে, তেতিয়া তেওঁক ধৰিলে, ধৰি সোধ-পোছ কৰিলে। সোধ-পোছ কৰাত তেওঁ মান্তি নহয় কোনো পৰ্যায়ত। তাৰপিছত বহুতো তৰ্কাতৰ্কি হ'ল আৰু শেষত সেই ল'ৰাটোক ইমানেই মাৰিলে ৰাইজে, ইমানেই মাৰিলে, লাষ্টত পুলিচ গৈ পৰিস্থিতি শান্ত কৰিলে আৰু ল'ৰাটোক আৰু এক গাড়ী মাল লৈ থানালৈ গুচি আহিলে। তাৰ পাছত ৰাতি কি হ'ল, কেনেকে কি কৰিলে, আজমল ফাউণ্ডেশ্যনৰ মানুহ আহি ল'ৰাটোক লৈ গ'ল এবাৰ। আৰু তাৰপিছত কি হ'ল, গোটেই জামাতে, গোটেই ৰাইজে সেই ল'ৰাটোক সিহঁতৰ ঘৰখনক এঘৰীয়া কৰি দিলে। কাৰণ আমি সকলোৱে জানো, এখন ৰাইজে আজিকালি দিনত কাকো এঘৰীয়া কৰিব নোৱাৰে, কিন্তু সেই ল'ৰাটোক কৰি দিলে। তাৰ ক্ষেত্ৰতো সি মাত মাতিব পৰা নাই, কাৰণ তাৰ গাত দায় আছে সেইবাবে। আৰু এঘৰীয়া কৰাৰ পাছতো তেওঁলোকৰ ফাউণ্ডেশ্যনৰ কিছুমান মানুহ আহি সেই ল'ৰাটোৰ ঘৰত খোৱা বোৱা কৰিলে। আমি ফটো দেখিছো খোৱা বোৱা কৰা। বাৰু সেইবোৰ বাদ দিয়ক, আমাৰ নাজিৰাত আৰু এগৰাকীয়ে তেওঁৰ এই যে সাহায্যখিনি লুকুৱাই থৈছিলে, তাৰ পিছতো বহুতখিনি সাহায্য নাজিৰা টাউনৰ মাজমজিয়াত লুকুৱাই ৰাখিছিলে। সেই তথ্যও ফাদিল কৰিছিলে নাজিৰাৰ আৰু এগৰাকী ছোৱালীয়ে। তাৰপিছত তেওঁলোকৰ ফাউণ্ডেশ্যনৰ মানুহ আহি সেই ছোৱালীজনীক লগ ধৰিলে। সম্ভৱ সেইডোখৰ ওচৰৰ কাৰোবাক কিবা কিবি সাহায্য দিলেও কি হয় কথাটো, মানে যেতিয়া তেওঁলোকৰ ফাউণ্ডেশ্যনৰ এগেইনষ্টত কোনোবাই কিবা এটা ভিডিঅ' বনায় বা কমপ্লেইন দিয়ে, তেতিয়া কি কৰে, তেওঁলোকৰ মানুহখিনিয়ে সেই যোনে ভিডিঅ' বনায় সেই মানুহগৰাকীক লগ ধৰে, লগ ধৰি তেওঁৰ ওচৰৰ জেগাডোখৰত সাহায্যটো বিতৰণ কৰি দিয়ে। সেই মানুহজন বা মানুহগৰাকী মুখখন মাৰি দিয়ে সিহঁতি, তাৰপিছত বাকী জেগাবোৰত নিদিয়ে। সেই সূত্ৰে মই আমাৰ নাজিৰাৰ হৈ মাত মাতি আহিছো। আমাৰ নাজিৰাৰ গাঁওবোৰত একোৱে পোৱা নাই, আৰু তেওঁলোকে এদিনো আজমল চাহাবক আমাৰ নাজিৰালৈ লৈ নাহিলে। আজমল চাহাবে নাজানে, আজমল চাহাবে অকলে ভাবিছে চন্তক, নেপালী কুটি, তাতহে বহুত বেছি মানুহ ক্ষতি হৈছে। কিন্তু নহয়, নাজিৰা হোলাংকাটনিত আপোনালোকে ভিডিঅ'বোৰ দেখি আছিলে, নাৰিকল গছৰ ওপৰত মানুহে উঠি জান বচাইছিলে, আৰু ডাঙৰ আম গছৰ ওপৰত এটা পৰিয়াল, এগৰাকী মাইকী মানুহ, ল'ৰা ছোৱালী, গিৰিয়েক উঠি তাত জান বচাইছিলে। কিছুমানক SDRF-এ টিং ফুটা কৰি উলিয়াই আনিছে। আৰু এটা ল'ৰাই কুকুৰ এটা বচাবলৈ গৈও ঢুকাইছিলে, পানীত পৰি উটি গৈছিলে ল'ৰাটো। ইমানখিনি নাজিৰাত হ'ল, নাজিৰা হোলাংকাটনি, ৰজাপুল, বামুণবাৰী, বামুণপুখুৰী, তাৰপিছত সন্দিকৈ গাঁও আৰু মলা গাঁও, দুৱৰা গাঁও, এনেকে বহুত গাঁও আছে নাজিৰাত, মানে বহুত গাঁও আছে। ক'তো তেওঁলোকে আজমল চাহাবক লৈ নাহিলে তালৈ। সকলো মানুহে আশা কৰি আছিলে। আশা কিয় কৰিছিলে? আজমল চাহাবে সদনত ঘোষণা কৰিছিলে যে বানপীড়িত লোকসকলক তেওঁ সাহায্য দিব। ঘোষণা কৰাৰ বাবেহে মানুহখিনিয়ে আজমল চাহাবৰ ওপৰত আশা কৰিছিলে। ঘোষণা যদি নকৰাহেঁতেন তেতিয়া কোনো তেওঁৰ ওপৰত আশা নকৰিলেহেঁতেন। আৰু সেইবাবে আমি মাত মাতি আহিছিলো। আৰু আমাৰ মানুহ মানে ইমানেই কষ্ট কৰিব লাগে, আমি ইমান ফোন কৰিলো, ফোন কৰি আমি নাজিৰাৰ কেইডোখৰমান জেগাত আমি দি আলো। নাজিৰা ষ্টেচনৰ একেবাৰে দুখীয়া মানুহখিনি আছিলে, সিহঁতক দি আলো। তাৰপিছত আকৰাম হুছেইন নামৰ এজন লোকেও তেওঁলোকৰ লগত যোগাযোগ কৰি ৰাতিপুৱাৰ পৰা ৰাতিলৈকে মানুহজন বেচেৰা তেওঁলোকৰ অফিচত বহি থাকে, বহি নাজিৰাৰ 8 নম্বৰ ৱাৰ্ড, 8 নম্বৰ ৱাৰ্ড, 6 নম্বৰ ৱাৰ্ড, এনেকে 5 নম্বৰ ৱাৰ্ড, এনেকে দুটামান ৱাৰ্ডত দিয়ালে। 4 নম্বৰ ৱাৰ্ডত পালে আধা মানুহে নাপালে, এনেকে চব জেগাতে প্ৰত্যেকটো ৱাৰ্ডৰে আধা মানুহে পাইছে, আধা মানুহে নাই পোৱা। বাৰু সেইবোৰ বাদ দিয়ক, কিন্তু গাঁওবোৰলৈ একেবাৰে নাহিলে তেওঁলোকৰ সাহায্য। এতিয়া মানুহবোৰে আমাৰ ওচৰলৈ আহি আছে, আমাক বাৰে কৈ আছে, মোক কেইটামান আজমল ফাউণ্ডেশ্যনৰ হৈ ভিডিঅ' বনোৱা দেখিলে যে সেইবাবে ভাবিছে তেওঁলোকে মই সাহায্যবোৰ দি আছো, কিন্তু মই নাই দিয়া। আমি ইমান তেওঁলোকক ফোন মাৰো, কিন্তু তেওঁলোকে ফোন ৰিচিভ নকৰে। তেওঁলোকক মেছেজো যে দিওঁ, কিয় ৰিচিভ নাই কৰা, তেওঁলোকে তাৰ উত্তৰটো দিবলৈও তেওঁলোকৰ মানে সময় নাই।
সেয়ে আমি উপায়হীন হৈ ভিডিঅ' বনাইছো। ভিডিঅ' যোগেদি আমি এইটো ভাবো আজমল চাহাবে ভিডিঅ'টো পাওক, আৰু আজমল চাহাবে ভিডিঅ'টো পোৱাৰ লগালগ সাহায্যখিনি যে আহিব আমি গোটেই মানুহখিনিয়ে জানো সেইটো। কাৰণ আজমল চাহাব এজন মানে বিৰাট বহুত বেছি ভাল মানুহ। তেওঁক মানে মই মানে শব্দই প্ৰকাশ কৰিব নোৱাৰো, তেওঁ ইমান বেছি ভাল মানুহ। কিন্তু তেওঁৰ লগত থকা কিছুমানে বহুত খেলি মেলি কৰি আছে। সম্ভৱ আমাৰ এতিয়া নাজিৰাবাসী আমাৰ এইটো সন্দেহ হৈছে, আমি যিমান লিষ্ট তেওঁলোকৰ হাতত দি থৈছিলো, তেওঁলোকে সম্ভৱ গোটেই লিষ্টখিনি মানুহক দিয়া দেখুৱাই দিলে নেকি। এতিয়া আমাৰ তেনেকুৱাই সন্দেহ হৈছে। সেয়ে আমি নাজিৰাবাসীয়ে বিচাৰো আজমল চাহাব নাজিৰালৈ আহক, আহি নাজিৰা গাঁওসমূহ চাওক, তাৰ মানুহখিনিৰ অৱস্থাটো চাওক, চাই মেলি সহায় কৰিলেও কৰক, নকৰাটো সেইটো তেওঁৰ কথা, কিন্তু এবাৰ আহি মানুহখিনিক চাই যোৱাটো আমি বিচাৰো।